নমস্কাৰ, মই মিঠু শইকীয়া। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি, আৰু আপোনালোকে মৰম চেনেহ এনেকৈ দি যাব আশা ৰাখিলোঁ। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া জাগিৰোডৰ দুজন মানুহ, এই জাগিৰোডৰ দুজন পাইছোঁ। 10:32 হৈছে আৰু গৈ থাকিম এতিয়া, আৰু এজন চাওঁ, নহ'লে নাপালে গৈ থাকিম আৰু বঢ়িয়াকৈ। গাড়ী বহুত আছে, এইকেইটা মাল বহি আছে। গাইজ, আজি গাড়ীখনৰ ছাৰ্ভিচিং ডেট আছিলে আৰু ছাৰ্ভিচিং দুদিন পাৰেই হৈ গ'ল। গতিকে জাগিৰোডলৈ আহিলোঁ, মানুহ লৈ নমাই তাৰ পৰা গেৰেজত সোমোৱাই দিলোঁ। দি পেলাই গাড়ীখন এতিয়া ছাৰ্ভিচিং কৰিব লৈছোঁ। সিহঁতে কৰি আছে আৰু মই বোলো দেখাওঁ আপোনালোকক কেনেকৈ কি ছাৰ্ভিচিং দিয়ে আমাৰ বেটেৰী গাড়ীকেইখনত। বেলেগ একো নাই, অইলটো চেঞ্জ কৰে, তাৰ প্লাছ আপোনাৰ এইটো অইলটো ভৰাই দিব কাউণ্টাৰত, আৰু বাকী এই চাইডত দিব, গ্ৰীজ চিজ লগাই দিব, চকাবোৰ খুলি দিব, গ্ৰীজ চিজ কৰিব, আকৌ গাড়ী ধুনীয়া হ'ব আৰু ঠিক আছে। অলপমান মাটি আছে মানে গাড়ীখন কিবা কিবি ছাৰ্ভিচিং ডেট কৰিছিলে, ছাৰ্ভিচিং দিয়া নাছিলে। গতিকে এতিয়া এয়া ছাৰ্ভিচিং দিছে চাই আছোঁ ক'ত কেনেকৈ কি এইবোৰ গ্ৰীজ, বহুত বেয়া গ্ৰীজখিনি উলিয়াই দিছে। এইবোৰ বেয়াবোৰ উলিয়াই ভাল গ্ৰীজ লগাই দিব, চকাকেইটা খুলিব, গ্ৰীজ চিজ কৰি দিব। দিয়াৰ পিছতে আৰু আকৌ ওলাম। গাড়ী ছাৰ্ভিচিং দিলোঁ আৰু ছাৰ্ভিচিং দি আহিয়ে থাকোঁতে 4জন মানুহ পাইছোঁ বহিছে ভকত গাঁৱৰ ওচৰত। আৰু এতিয়া যাম মৰিগাঁও, এতিয়া গৈ থাকোঁ। ভকত গাঁও ব্ৰিজ পাইছোঁহি আৰু জাগিৰোডৰ পৰা ডাইৰেক্ট পাই ভাড়া লৈ আহিলোঁ তাপতলত, আৰু তাপতলত আহি মামাহঁতৰ ঘৰত উপস্থিত। মামাহঁতৰ ঘৰত ভাত খাম, গৈ থাকিম। মাকৈ দিছে, মাকৈ খাই বসন্তী। ৰাতিপুৱা একো খোৱা নাই, বহুত ভোক লাগিছে। এটাই ভাত খাই যাম এতিয়া, ভাত খাই ঘৰলৈ যামগৈ আৰু গাড়ীখিনি নচলাওঁ আৰু। মাহঁতৰ ঘৰ এইফালে আছে সৰু মামা, ছেকেণ্ড ডাঙৰ মামা। ইয়াতো ডাঙৰ হয়। এতিয়া ভাত খাওঁ। গাইজ, ঘৰ পালোহি জাষ্ট, আৰু ধুনীয়াকৈ বহি লৈছোঁ আৰু কথা এষাৰ কওঁ। মানে এই আমাৰ বেটেৰী গাড়ীকেইখনক মানে এই মেজিক ড্ৰাইভাৰ, টেম্পু ড্ৰাইভাৰ এইবোৰে বৰ হিংসা কৰে। আৰু আমিও চলিব লাগিব, আমাৰো পেট আছে দিয়কচোন। অকল সিহঁতে চলিলেও নহ'ব, সিহঁতে মানুহ পায়, সিহঁতে লৈ যায় 10-12জন। আমাৰ গাড়ীখনত কেইটা মানুহ ধৰে? 5জন ধৰে। আমি 2জন হ'লেও গুচি যাওঁ, 3জন হ'লেও গুচি যাওঁ। গতিকে বৰ হিংসা কৰে সিহঁতে, আৰু আমাকতো টাউনৰ পৰা সোমাবলৈ নিদিয়ে, টাউনৰ পৰা খেদি পুলিছে। প্লাছ আমি ছাইডত লাগি থাকোঁ, ৰাস্তাৰ ছাইডত বা চেপত লাগি থাকোঁ, মানুহ পালে গুচি যাওঁ তেনেকৈ আমি। তাৰপৰা কি কৰে, এই মৰিগাঁৱতে ট্ৰেফিক এজন আছে, কুশল বৰা বুলি কয়, তেখেতেও আমাক মানে কুকুৰ খেদা দি থাকে। টাউনলৈ নাযাওঁৱেই, টাউনতো ভৰি দি পোৱাই নাই। আজি 2 সপ্তাহ বেছি হ'ল, টাউনখন দেখাই নাই। ঘৰৰ ওচৰতে শংকৰদেৱ নগৰ বুলি কয় ঠাইখিনি, সেইখিনিতে ছাইডতে লাগি থাকোঁ। মানুহ চানুহ আহে টুমটুমত, এনেকৈ লৈ পেলাই গুচি যাওঁ, এনেকৈ চলি আছোঁ। আজি শুনিছোঁ 2জন মানুহ বহুত বেয়াকৈ কৈছে, ইয়াত গাড়ী নলগাবি। আমি যদি গাড়ী উদ্যোগটো লগাবই নোৱাৰোঁ, আমি কাৰ মূৰত লগাম গাড়ীকেইখন বাৰু? কেনেকৈ চলিম আমাৰ পৰিয়ালটো? আমাৰ কিস্তিবোৰ কোনে দিব? আজি মেজিক ড্ৰাইভাৰ, টেম্পু ড্ৰাইভাৰ মিলি কিবা এটা দিলে বাবে সেই পইচাকেইটাই আপুনি আমাক এনেকুৱা কৰি আছে। আপোনাৰ অভিশাপ লাগিব, কিন্তু এইটো সঁচা কথা মই কৈছোঁ, আপোনাৰ অভিশাপ লাগিব। আপুনি যিখিনি কৰি আছে ন, আপোনাৰ অভিশাপ লাগিব। আপুনি একো ভাল কাম কৰি থকা নাই। মোক ক'লোঁ, মোৰ বুলিয়ে নহয়, এয়া যিমানকেইটা বেটেৰী গাড়ী চলাই কিবা কিবি কিমান
আছে কোনে কেনেকৈ চলিছে সেইটো ঠিক চলা কেইজনেহে জানে আপুনি খেদিহে ফুৰিছে কেনেকৈ ক'ত ভাড়া মাৰিব কেনেকৈ কি কৰি চলিব মানুহখিনিক একোতো উপায় নিদিয়ে একো নকৈও আৰু আপুনি কুকুৰ খেদা দি থাকে কেনেকৈ চলিম হ'লে আমি এনেকৈ একো উপায়ো নিদিয়ে আপুনি একো হেৰিও নকৰে আমাৰো পৰিয়াল আছে আমাৰো ফেমিলি আছে আমি চলিব লাগিব গতিকে আমাক ব্যৱস্থা এটা দিয়ক তাততো ষ্টেণ্ডত আমি গাড়ী লগাব নোৱাৰোঁ মানুহক নোখায় ব্যৱস্থা এটা দিয়ক আমাক ইমানবোৰ গাড়ীৰ মাজত আমি কেনেকৈ মানুহ পামগৈ ছাইডত লাগি থাকোঁ ছাইডতো আপুনি খেদে টাউনত সোমাব নিদিয়ে কি কৰিম আমি আপুনি কওক দিনৰ পোহৰত আহি লৈ ঘৰত সোমাইছোঁহি এতিয়া গাড়ীখন চলাব ন গাড়ীখন লৈ নিজৰ পইচা মানে গাড়ী এখন কিনিলেও এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টত এনেকুৱা হৈছে পুলিচক সুধি পেলাই গাড়ী কিনিব লাগিব আপুনি গাড়ী চলাব লাগিব মৰিগাঁৱত এইটো নিয়ম মৰিগাঁৱত আপুনি যদি গাড়ী কিনে পেচেঞ্জাৰ ভাড়া মৰা গাড়ী আপুনি পুলিচৰ হেৰি ল'ব লাগিব তাৰপিছত গাড়ী কিনক আপুনি এইটো ৰাস্তাত চলাব পাৰে নে নোৱাৰিব এইবিলাক নিয়ম মৰিগাঁও পুলিচৰ ট্ৰেফিকৰ আপুনি গাড়ী এখন কিনিব যাওঁতে সিহঁতৰ এপ্লিকেশ্যন এখন ল'ব লাগিব যে মৰিগাঁৱত এখন গাড়ী চলিব পাৰে নে নোৱাৰে তাৰপিছতহে আপুনি গাড়ীখন কিনিব পাৰিব বা চলাব পাৰিব ইয়াৰ ৰুল বনাই আছে ট্ৰেফিকে মৰিগাঁৱত আপোনাক কৈছোঁ আপোনাৰ এয়া মোৰ নহয় এয়া যিমানকেইজনে বেটেৰী গাড়ী চলাই আছে অভিশাপ লাগিব আপোনাৰ মই এইটোৱে ক'লোঁ মই মনৰ পৰা কৈছোঁ মই মনত দুখ পাই পেলাই কৈছোঁ এইখিনি মই যেনেকৈ দুখ পাইছোঁ তেনেকৈ আৰু 4-5জনে পাইছে 6জনে পাইছে 7জনে পাইছে তেনেকৈ আপোনাৰ অভিশাপ লাগিব চাব আপুনি চাকৰি কৰিছে দৰমহা পাই আপুনি আপোনাৰ পৰিয়াল চলাব পাৰিব আৰু আমাক কোনে চলাব আমিতো গাড়ীখন চলাইতো চলি আছোঁ দিন দুপৰত আহি লৈ পেলাই আমি ঘৰৰ ভিতৰত সোমাই গাড়ীখন লোৱা অৰ্থনো কি হ'ল যে আপোনাৰ ভয়ত আমি পলাই ফুৰিব লগা হয় আপোনাৰ ভয়ত যদি আমি পলাই ফুৰিব লাগে গাড়ীখন নিজৰ পইচাই কিনি নিজৰ কষ্টই কিস্তি দি খাই বৈ আজি ঘৰত তেল নিমখ অকণ নাই আপুনি খবৰ ল'ব আহিছে বা বেলেগ ঘৰত তেল নিমখ নাই আপুনি খবৰ ল'ব গৈছে নেকি নাই নহয় গতিকে আপুনি কিয় তেনেকুৱা কৰি আছে আমাৰ লগত আপুনি টাউনত যাবলৈ নিদিয়ে ঠিক আছে আমি টাউনলৈ নাযাওঁ সোমাই নাযাওঁ তাত জুপি নাথাকোঁ আমি ছাইডত লাগি থকা গাড়ীখনকো আপুনি অসুবিধা দি আছে কি ধৰণৰ কথা মানে এইটো আমি ক'ত চলাম গাড়ী নহ'লে নে গাড়ীখন লোৱা ভুল নে গাড়ীখন বেটেৰী গাড়ী লোৱা ভুল আছিল নে আমাৰ কি আছিলে আপোনাৰ যদি ইমান হেৰি আছে সাহস আছে আপুনি বেটেৰী গাড়ী বনোৱা কোম্পানীক হেৰি কৰক কমপ্লেইন কৰক বেটেৰী গাড়ী নবনাবি এনেকুৱা নবনাবি আপুনি যে লোৱা মানুহখিনিক যে হাইছমেণ্ট কৰি আছে কোন ডিলাৰবিলাকে বেটেৰী গাড়ী উলিয়াইছে বেটেৰী কাৰ উলিয়াইছে গুৱাহাটীত বাছ চলি আছে চিটি বাছ চলি আছে বেটেৰী পলিউশ্যনৰ কাৰণে আপুনি সেইবোৰ বাধা দিয়ক কোম্পানীক বেটেৰী গাড়ী বনাবলৈ নালাগে বুলি আপুনি লোৱা কেইজনক হাইছমেণ্ট কৰি আছে চলোৱা টাউনত যাব নিদিয়ে ঠিক আছে চবেই মানিছোঁ টাউনত যাবলৈ নালাগে ছাইডত লাগি থকা গাড়ীখনকো আপুনি কুকুৰ খেদা দি থাকে হেৰি কৰি থাকে কিয় বেছি নকওঁ আৰু কি ক'ম মনত দুখ পাইছোঁৱেই অলৰেডি ইমান বছৰ বাহিৰত থাকি হেৰি কৰি গাড়ী এখন লৈছোঁ তাকো আপোনালোকে অ'ত নচলাবি ত'ত নচলাবি গাড়ীখন ভিতৰত সজাই থ'বহে ল'লোঁ আৰু ফুলদানি কৰি তাৰ বাহিৰে কি হৈছে একো নাই হোৱা চাকৰি বাকৰি নাই কিবা এটা কৰি চলি আছোঁ নিজৰ ঠাইতে আপোনালোকে সেই তাতো হাইছমেণ্ট কৰি আছে আমাক এইটো ভাল কৰা নাই আপুনি আজি এইখিনি মনত কষ্ট পাইছোঁ কাৰণে আজি মই এই ভিডিঅ' যোগে ক'ব লগা হৈছে আপোনাৰ ওচৰততো গ'লে আপুনিতো ভালকৈ কথা নাপাতি
আৰু যেনেকৈ কিছুমান বেয়া বিহেভিয়াৰ কৰে নহয়, এনেকুৱা লাগে যেন কাৰোবাৰ খাই আছোঁ, কাৰোবাৰ ধাৰ খাই আছোঁ, এনেকুৱা নালাগে। আপোনালোকে কেলাই মেলাই ধৰি পেলাই কথাবোৰ কৰে, গতিকে ভাল নালাগে এনেকৈ। শুনিছোঁ বাবে কৈছোঁ, ডাইৰেক্টলি শুনিছোঁ এনেকৈ কৈছোঁ, গতিকে দুখ লাগিছে মনত।